নমস্কাৰ, মই নিৰুজা। মই দুচকুত লৈ ফুৰিছোঁ দুখন নীলা সাগৰ, দুখন নীলা সাগৰ। তুমি বুকুত খানি থৈছা অপ্ৰেমৰ অতল গহ্বৰ। আকাশৰ নীলিম দুচকুত অনন্ত প্ৰেমৰ ভৰ, অনন্ত প্ৰেমৰ ভৰ। সেইবাবেই হয়তো মই তোমাৰ সদায় পৰ। আকাশ ইমান ওখ, ডাৱৰতকৈও নেলাগে ঠগ দিয়া। দৃষ্টিৰ দাপোণত জিলিকি থাকক শুকুলা ডাৱৰৰ নিৰলা ঘৰ। মোৰ সেউজীয়া আঁচলত চিৰযুগমীয়া মৰমৰ আগ, চিৰযুগমীয়া মৰমৰ আগ। ডালে পাতে জিলিকিছে ভালপোৱাৰ ৰূপোৱালী দাগ। এয়া হৈছে চায়েৰী। এই কিতাপখন লিখিছে পূৰবী শইকীয়া বাই। কৃষ্ণচূড়াৰ ৰঙা পাহি। এয়া পূৰবী বাৰ ফটো পিছফালে। পূৰবী শইকীয়া বা এগৰাকী শিক্ষয়িত্ৰী, লগতে কবি, নাট্যকাৰ, আবৃত্তিকাৰ। গতিকে পূৰবী শইকীয়া বাৰ এই চায়েৰীখিনি, এই কবিতাৰ চায়েৰীখিনি পঢ়ি খুব ভাল পাইছোঁ আৰু পঢ়িয়ে আছোঁ। আবৃত্তিহে বা এনেকেই পঢ়ি শুনাব পৰা নাই। আৰু বাৰ এই যাত্ৰা সদায় সফল হওক তাৰে কামনা কৰিছোঁ। লগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ মোক এই কিতাপখন উপহাৰস্বৰূপে দিছিল বায়ে। এইদৰে লিখি মৰমৰ ভনী নিৰুজা বৰালৈ মৰম আৰু শুভকামনাৰে পূৰবী শইকীয়া। বালৈ অশেষ ধন্যবাদ আৰু বাৰ এই যাত্ৰা সদায় সফল হওক। ধন্যবাদ।